প্ৰশ্ৰোতা আগবঢ়াইছো ফোন ইন দৃষ্টিপাত। আজিৰ অনুষ্ঠানত বান ব্যৱস্থাপনা সম্পৰ্কে শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ ষ্টুডিঅ'ত সমল ব্যক্তিৰূপে উপস্থিত আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক ধীৰাজ হাউদ আৰু প্ৰকল্প প্ৰবন্ধক ডক্টৰ মিৰ্জা মহম্মদ ইৰছাদ। শ্ৰোতাসকলৰ বাবে ফোন নম্বৰ দুটি জনাই দিছো 0361-266-1876 আৰু 0361-266-2225। অনুষ্ঠানৰ আগধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানস প্ৰতিম শৰ্মা। ধন্যবাদ। সমস্তকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি আজি ৰাজ্যৰ বান ব্যৱস্থা সন্দৰ্ভত কথা পাতিম। দুয়োগৰাকী সমল ব্যক্তিকে আমি অনুষ্ঠানৰ বাবে ষ্টুডিঅ'ৰ মাজত আমাৰ এতিয়া উপস্থিত হৈছে। আমি দুয়োকে অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে আমি শ্ৰীযুত হাউদ ডাঙৰৰ পৰা আৰম্ভ কৰিছোঁ যে এতিয়া বাৰিষা আৰম্ভ হৈছে, দুখনমান জিলাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সময়ছোৱাত বা ইতিমধ্যে বানৰ ক্ষয়ক্ষতিৰ হ'ব পৰা ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাসৰ বাবে আপোনালোকে কি ধৰণৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বা পুনৰ জিলা প্ৰশাসনলৈ এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে? হয়, নমস্কাৰ। মই শ্ৰোতা ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আপোনালোকে জানি সুখী হ'ব যে যেতিয়াৰ পৰাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ স্থাপিত হৈছে তেতিয়াৰ পৰাই ৰাজ্যখনে বান পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে যথেষ্টখিনি কাৰ্যব্যৱস্থা হাতত লৈছে আৰু জিলা পৰ্যায়ত প্ৰতিখন জিলাৰ যি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে তাৰ তত্বাৱধানত এক একশ্যন প্লেন প্ৰস্তুত কৰা হৈছে। তাৰ উপৰি আমাৰ যিবিলাক মূল বিভাগ আছে সেই বিভাগৰ তৰফৰ পৰাও একশ্যন প্লেন তৈয়াৰ কৰা হৈছে আৰু তাত কেনেকৈ এই বান মোকাবিলা কৰা হ'ব তাৰ সবিশেষ এই একশ্যন প্লেনত সন্নিৱিষ্ট কৰা হৈছে আৰু আমি জিলা পৰ্যায়ত আমি ৰিভিউ কৰিছোঁ আৰু আমাৰ এছডেমা ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰাও ইয়াৰ ৰিভিউ কৰা হৈছে, চিফ ছেক্ৰেটাৰী পৰ্যায়ত ৰিভিউ কৰা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিগত দুমাহত তেওঁ দুবাৰকৈ এই পৰিস্থিতি সন্দৰ্ভত কেনেকৈ মোকাবিলা কৰিব লাগে তাৰ সন্দৰ্ভত তেওঁ ৰিভিউ কৰিছে আৰু নীতি নিৰ্দেশনাও জাৰি কৰিছে। হয়, আমি এই বিষয়ে পুনৰ কথা পাতিম। আমি ডক্টৰ মিৰ্জা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া সময়ৰ সলনিৰ লগে লগে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰে এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমাৰ হাত সাৰাৰ কাৰণে যথেষ্ট সহায়ক হয়। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ তৰফৰ পৰা তথ্য প্ৰযুক্তিক কিদৰে সুব্যৱহাৰৰ পৰিকল্পনা কৰিছে? যেনে মই উদাহৰণ হিচাপে কৈছোঁ যেনে এইটো বানৰ আগলি বতৰা দিয়াৰ ব্যৱস্থা আছে, বজ্ৰপাতৰ বাবে আগলি বতৰা দিয়াৰ ব্যৱস্থা আছে। গতিকে এই ধৰণৰ তথ্য প্ৰযুক্তিৰ ব্যৱহাৰে কি সুফল দিছে আপোনালোকক? আমাৰ নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ নেচাক শ্বিলঙত আছে। তেওঁলোকৰ লগত আমি ফ্লাড আৰ্লি ৱাৰ্ণিং ছিষ্টেম, যিটো বানপানীৰ আগতীয়া আমি এলাৰ্ট জাৰি কৰা এটা ছিষ্টেম এটা আছে। আমি 36 আৱাৰ্ছ আগতে বানপানী হোৱাৰ আগতে তেওঁলোকে আমাক আগজাননী দিয়ে আৰু সেই আগজাননীটো আগতীয়াভাৱে আমি যিকেইখন জিলা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে আমি আগতীয়াকৈ সজাগ কৰি দিওঁ আৰু SDRF, NDRF আৰু যি অন্যান্য যিসকল ৰেছপণ্ডাৰ তেওঁলোককো আমি আগতীয়াভাৱে সজাগ কৰি দিওঁ। ইয়াৰ উপৰিও আগতে আপোনালোকে গম পায় আমাৰ মে' মাহৰ 15 তাৰিখৰ পৰা অক্টোবৰলৈ 15 তাৰিখলৈ এইটো এটা ফ্লাড ছিজন, নটিফাইড আমাৰ বানপানীৰ এটা ছিজন। ইয়াতে আমাৰ আগতে ডেইলি আপোনাৰ বুলেটিন মানে আমাৰ বুলেটিন ইছ্যু হয়। বুলেটিনটো ইছ্যু কেনেকৈ কৰোঁ আমি আমাৰ জিলা পৰ্যায়ৰ পৰা আমাৰ কিছুমান ৰিপৰ্ট আহে। সেই ৰিপৰ্টবিলাক আমি ষ্টেটত কম্পাইল কৰি আমি সদায় গধূলি আমাৰ এখন বুলেটিন আমি ইছ্যু কৰোঁ। এই বস্তুটো আপুনি যিটো কৈছে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ কাৰণে আমি এতিয়া গোটেই বস্তুটো আমি অনলাইন কৰিছোঁ। এই বছৰৰ পৰা এইটো আমি ফ্ৰিমছ বুলি কওঁ, ফ্ৰিমছ বুলি কওঁ আমি, যিটো আপোনাৰ অনলাইন ৰিপৰ্টিং ছিষ্টেম। এতিয়া আপোনাৰ ৰেভিনিউ চাৰ্কলৰ পৰা তেওঁলোকে মানে কাগজে কলমে আকৌ ডিষ্ট্ৰিক্টলৈ ৰিপৰ্ট পঠাব, ডিষ্ট্ৰিক্টৰ পৰা এনেকুৱা কৰিব নালাগে। তেওঁলোকে এটা মানে এপৰ জৰিয়তে তেওঁলোকে অনলাইন ৰিপৰ্ট কৰিব পাৰে আৰু সেই ৰিপৰ্টটো আমি ইয়াতে সঠিক সময়ত আমি কম্পাইল কৰি আমি ইভিনিং এখন বুলেটিন উলিয়াওঁ। হয়, আৰু এতিয়া যিহেতু এই বানৰ সময়ত আমি জানো যে NDRF, SDRF আদি বাহিনীক আপোনালোকে তাত নিয়োগ কৰে, তেওঁলোকে উদ্ধাৰ সাহায্য অভিযান চলায়। এইবাৰৰ বাবে ক'ত ক'ত NDRF, SDRF বাহিনী সাজু কৰা হৈছে, তেওঁলোকক কি কি সা সুবিধা মানে সা সঁজুলি আজি যোগান ধৰিছে? হয়, আমাৰ NDRF আৰু SDRF মেইনলি আমাৰ ৰেছপণ্ডাৰ হিচাপে দুটা টীম আছে। NDRF আমাৰ
গোটেইকেইখন জিলাত কাভাৰ হওক 8টা লোকেশ্যনত আমাৰ প্ৰি পজিশ্যনিংটো কৰা আছে আৰু 40টা লোকেশ্যনত SDRF টিম তেওঁলোক ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লগত আছে তেওঁলোকক অলৰেডি প্ৰি পজিশ্যন কৰি থোৱা আছে আৰু তেওঁলোকক ইকুইপমেণ্টছ সন্দৰ্ভত মই এইখিনি ক'ব বিচাৰিছোঁ যে আমি SDMৰ তৰফৰ পৰা আমি জিলা যি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে তাত আমি 200খন আমি ইতিমধ্যে ইনফ্লেটেবল ৰাবাৰ বোট আমি যোগান ধৰিছোঁ আৰু আমি স্পীড বোট আমি অলপতে আমি 5খন জিলাত আমি যোগান ধৰিছোঁ তাৰ উপৰিও আমাৰ যথেষ্ট লাইফ ছেভিং যিবিলাক ইকুইপমেণ্টছ আছে লাইফ জেকেটছ এইবিলাক আমি জিলাসমূহত পৰ্যাপ্ত পৰিমাণে আমি যোগান ধৰিছোঁ ইয়াৰ উপৰিও NDRFৰ তৰফৰ পৰা তেওঁলোকৰো যথেষ্ট ইকুইপমেণ্টছবিলাক আছে আৰু আমি ইতিমধ্যে আৰ্মি আৰু এয়াৰ ফ'ৰ্চ তেওঁলোকৰ লগতো আমি যোগসূত্ৰ ৰক্ষা কৰি চলিছোঁ যেতিয়াই প্ৰয়োজন হয় যাতে তেওঁলোকৰ ছাৰ্ভিচো আমি ল'ব পাৰোঁ উদ্ধাৰ কাৰ্যতে হওক বা ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰতে হওক ইভাকুৱেশ্যনৰ ক্ষেত্ৰতে হওক আমি তাৰ কাৰণেও সচেষ্ট হৈ আছোঁ মই এইখিনি কথা আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যি টেকন'লজিৰ কথা আমি ইউজ কৰাৰ কথা আমি চিন্তা কৰি আছোঁ সেই সন্দৰ্ভত মই অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ যি আৰ্লি ৱাৰ্ণিং ছিষ্টেম এইটো আমি ফ্লাড আৰু লাইটনিং আৰু ষ্টৰ্মৰ ক্ষেত্ৰত আমি SDMৰ তৰফৰ পৰা কৰি আছোঁ এতিয়া চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন CWCয়ে আমাক ৱাটাৰ লেভেলৰ তথ্যবিলাক দিয়ে আৰু IMDA ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট তেওঁলোকে আমাক ৱেডাৰ ৰেইনফল ডিটেইলছবিলাক দিয়ে আৰু আমি নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ লগত আমাৰ যোগসূত্ৰ আছে তেওঁলোকে এই তথ্যখিনিৰ ওপৰত তেওঁলোকে এটা মডেল ৰান কৰি পেলাই তেওঁলোকে এলাৰ্ট জেনেৰেট কৰে আৰু সেই এলাৰ্ট এই দুটা তথ্যৰ ওপৰত তেওঁলোকে এলাৰ্ট জেনেৰেট কৰে আৰু এই এলাৰ্ট আমি ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা আমি জিলা পৰ্যায়ত আমি গাঁওবুঢ়া পৰ্যন্ত আমি তেওঁলোকৰ মোবাইলত এই এলাৰ্টবিলাক দিওঁ ফৰ এক্সাম্পল আজি কিছুদিন আগতে কুৰিচু ডেমৰ পৰা কিছু পানী ৰিলিজ কৰিছিলে আমি সেই তথ্যটো CWCৰ পৰা পাইছিলোঁ আৰু সেই তথ্য লগে লগে আমি জিলা পৰ্যায়ত আমি উপায়ুক্তকে ধৰি গাঁওবুঢ়া পৰ্যায়লৈ আমি প্ৰেৰণ কৰিছিলোঁ কিন্তু এই ক্ষেত্ৰত আমি আৰু মডাৰ্ণ কৰাৰ কাৰণে আমি কিছু চেষ্টা কৰি আছোঁ আমি পুছ কৰি আছোঁ ইনফৰমেশ্যনটো এলাৰ্ট যেতিয়া পাওঁ কিন্তু আমি নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ লগত আমি কথা পাতি আছোঁ যাতে এলাৰ্ট অহাৰ লগে লগে ফৰ এক্সাম্পল কুৰিচু ডেমৰ পানী এৰিব ডেমৰ পৰা কিমান পানী এৰিলে কিমান কেইখন গাঁও পানীত ডুব যাব এই ইনফৰমেশ্যনখিনি নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰে আমাক দিব আৰু লগে লগে আমি যেতিয়া গম পাওঁ যে এইকেইখন গাঁৱত পানী সোমাব তেতিয়া সেইকেইখন গাঁৱত যিবিলাক মোবাইল ফোন ইউজাৰ আছে তেওঁলোকলৈ অট'মেটিক মেছেজ গুচি যাব এলাৰ্ট মেছেজ গুচি যাব আমি তাৰ কাৰণে ইতিমধ্যে কাম কৰি আছোঁ অতি সোনকালে আমি সেইখিনিৰ ক্ষেত্ৰতো নিশ্চয় আমি সফল হ'ব পাৰিম এতিয়া বানৰ সময়ত এটা যে প্ৰধানকৈ ধৰক যিসকল বান ক্ষতিগ্ৰস্ত ব্যক্তিসকলে উদ্ধাৰৰ সাহায্যৰ ক্ষেত্ৰত তেওঁলোকে তথ্য দিব বিচাৰে বা তেওঁলোকে সহায় বিচাৰে খৰতকীয়াকৈ এই ক্ষেত্ৰত যদি তেখেতসকলে তথ্য আদান প্ৰদান কৰিব বিচাৰে সহায় বিচাৰে কি ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বা আপোনালোকৰ কি ব্যৱস্থা আছে এই ক্ষেত্ৰত আমাৰ দুটা নম্বৰ আছে এটা আমাৰ ষ্টেট UC বুলি কয় আমাৰ ৰাজ্যিক পৰ্যায়ৰ নিয়ন্ত্ৰণ কক্ষ তাৰে নাম্বাৰ দুটা হৈছে কি 1079 আৰু 1070 এই দুটা টল ফ্ৰী নাম্বাৰ আৰু জিলা পৰ্যায়ত আপোনাৰ প্ৰত্যেকখন জিলাতে জিলা দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষ আছে ডিষ্ট্ৰিক্ট UC বুলি কয় তাৰ টল ফ্ৰী নাম্বাৰটো হৈছে 1077 ইয়াতে আমাৰ ৰাউণ্ড আপ লগ গোটেই 24 ঘণ্টাই আমাৰ মানুহ চিফট ডিউটিত থাকে গতিকে যিকোনো সময়তে মানুহে কিবা মানে সহায় লাগিলে কিবা অসুবিধাত পৰিলে এইটো নাম্বাৰত যোগাযোগ কৰিব পাৰে এতিয়া যেহেতু বৰ্তমান কোভিড পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু উন্নত হৈ আহিছে তথাপিও যদিহে বানৰ সময়ত আশ্ৰয় শিবিৰ আদি স্থাপন কৰিব লগা হয় তেতিয়াহ'লে নিশ্চয় কোভিড বিধি মানি চলিব লাগিব মানে শাৰীৰিক দূৰত্ব বজাই ৰখা ছ'চিয়েল ডিষ্টেঞ্চিং এই ক্ষেত্ৰত আপোনালোকৰ পূৰ্বৰ তুলনাত এইবাৰ চাগে ব্যৱস্থা কিছু অধিকৰণীয় আছে এই ক্ষেত্ৰত হয় আপুনি এটা গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ কাৰণে এইটো এটা চেলেঞ্জিং এটা টাস্ক হৈছে আৰু আমি অৱশ্যে এই ক্ষেত্ৰত যথেষ্ট আমি পৰীক্ষা নিৰীক্ষা কৰিছোঁ যোৱাবাৰ আমি এখন SOP আমি উলিয়াইছিলোঁ কেনেকৈ হাউ টু মেনেজ ৰিলিফ কেম্প আৰু তাত কোভিড কমপ্লায়েণ্ট ৰিলিফ কেম্প এই সন্দৰ্ভত এটা আমি নতুন ধাৰণা আমি আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা আমি উলিয়াইছিলোঁ
আৰু সেইটো আমি দুখনমান জিলাত মাজুলী ধেমাজি এনেকৈ আমি মডেল ৰিলিফ কেম্প হিচাপে আমি কৰিও চাইছিলোঁ আমি যি SOP উলিয়াইছোঁ সেইটো কাৰ্যক্ষেত্ৰত ব্যৱহাৰিক ক্ষেত্ৰত ছাকচেছফুল হ'ব পাৰি নে নোৱাৰি আৰু আমি দেখিছোঁ যে আমি যথেষ্ট পৰিমাণে ছাকচেছফুল হৈছিলোঁ আৰু যোৱা বছৰ কোনো এটা ৰিলিফ কেম্পৰ পৰা এটাও কোভিড কেছৰ কোনো আমি তথ্য পোৱা নাছিলোঁ আৰু এইবাৰো আমি যথেষ্ট সচেতন হৈছোঁ কাৰণ আপুনি জানে যে আমাৰ যি মুঠ জনসংখ্যা তাৰ এটা বৃহৎ অংশ আমি দেখিছোঁ যে গড়ে প্ৰায় 50 লক্ষ জনসংখ্যাৰ মানে আমি দেখিছোঁ বানপানী ক্ষতিগ্ৰস্ত হয় তাৰ আকৌ প্ৰায় 2% মান 1.5 লাখ বা এনেকুৱা ধৰণৰ মানুহ ৰিলিফ কেম্পত থাকিব লগা হয় গতিকে যোৱা বছৰ আমি দেখিছিলোঁ যে 627 ৰিলিফ কেম্প আছিল গোটেই অসমত প্ৰি ডেজিগনেটেড ৰিলিফ কেম্প গতিকে আমি এইবাৰ জিলা উপায়ুক্তসকলক নিৰ্দেশনা দিছিলোঁ যে কোভিড কমপ্লায়েন্স যি আমাৰ ইনষ্ট্ৰাকশ্যন আছে যি প্ৰট'কল আছে এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ মেইনটেইন কৰিব লাগে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিব লাগে এই কথাবিলাক লক্ষ্য কৰি আমি কৈছিলোঁ যে পৰ্যাপ্ত পৰিমাণৰ যাতে ৰিলিফ কেম্প তেওঁলোকে নিৰ্ধাৰিত কৰি থৈ দিয়ে আৰু সেই অনুপাতে তেওঁলোকে এইবাৰ গোটেই অসমত যোৱা বছৰৰ তুলনাত 627 ৰিলিফ কেম্পৰ তুলনাত এইবাৰ 4204টা ৰিলিফ কেম্প তেওঁলোকে প্ৰি আইডেণ্টিফাই কৰি থৈ দিছে আনকি এইটোও কৰা হৈছে যে কোনটো ৰিলিফ কেম্পত কোন গাঁৱৰ কোন চুবুৰীৰ মানুহ আহিব এইটো মেপিং কৰি থোৱা আছে যাতে বানপানীৰ সময়ত যেতিয়া মানুহ ৰিলিফ কেম্পত আহিব লগা হয় কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় ডেজিগনেটেড ৰিলিফ কেম্প এণ্ড ডেজিগনেটেড ইনমেট ধুনীয়াকৈ তেনেকুৱা ধৰণৰ কৰা হৈছে আৰু ছ'চিয়েল ডিষ্টেন্সিঙৰ লগতে আমি যি টয়লেটৰ ব্যৱস্থা ড্ৰিংকিং ৱাটাৰৰ ব্যৱস্থা আৰু এটা দুটা কথা আমি তাত গুৰুত্ব সহকাৰে আমি ল'বলৈ উপায়ুক্তসকললৈ আমি নিৰ্দেশনা জাৰি কৰিছোঁ এটা হ'ল চাইল্ড ফ্ৰেণ্ডলি স্পেচ সেইটো এটা যাতে বানপানীৰ সময়ত যিসকল আমাৰ শিশু আছে তেওঁলোকৰ যি এক্টিভিটি এডুকেশ্যনেল এক্টিভিটি খেলা ধূলা এইবিলাক যাতে বাধাগ্ৰস্ত নহয় কণ্টিনিউ হৈ থাকে তাৰ কাৰণে ৰিলিফ কেম্পত এটা আছুতীয়া কক্ষ চাইল্ড ফ্ৰেণ্ডলি স্পেচ যাতে তেওঁলোকে ৰাখে আৰু লগতে যিসকল প্ৰেগনেণ্ট উইমেন বা লেক্টেটিং মাদাৰ তেওঁলোকৰ কাৰণে যাতে আছুতীয়া কক্ষ ৰাখে আৰু আমি এইবাৰ কৈছোঁ কি ৰিলিফ কেম্পত আছুতীয়া এনেকুৱাকৈ কক্ষ ৰাখিব লাগে যদি তাত কোনোবা পজিটিভ কেছ ওলায় আইচলেশ্যন কক্ষ হিচাপে যাতে ৰাখে সেইখিনি কথা কোৱা আছে আৰু আমি ইতিমধ্যে ৰিলিফ কেম্প আৰু টেম্পৰাৰী শেল্টাৰ এনেকুৱা যে কোনোবা ৰিলিফ কেম্পত নগৈ মথাউৰিৰ ওপৰতো থাকে তাৰ ক্ষেত্ৰতো আমি নিৰ্দিষ্ট কিছুমান গাইডলাইন আমি উলিয়াইছোঁ আমি এই ক্ষেত্ৰত হেল্থ ডিপাৰ্টমেণ্টৰ আমি ভিউ লৈছোঁ গতিকে এইবাৰ এনেকুৱা ধৰণৰ কৰা হৈছে যে ৰিলিফ কেম্পত বা টেম্পৰাৰী শেল্টাৰত কোভিড টেষ্টৰ ব্যৱস্থা কৰা হ'ব ভেকচিনেশ্যনৰ ব্যৱস্থা কৰা হ'ব প্ৰশাসনৰ তৰফৰ পৰা ফ্ৰীলি তাত মাস্ক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব গতিকে আমি এইবাৰ যথেষ্ট সচেতনতাৰে আৰু আমি যাতে কোনো ধৰণৰ কোভিড কেছ আমি তাত নাপাওঁ কেম্পত তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ উপায়ুক্তসকললৈ এই ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে আমি ভাবোঁ আমি যোৱা বছৰ যেনেকৈ সফল হৈছিলোঁ এই বছৰো নিশ্চয় আমি সফল হ'ব পাৰিম হয় আপুনি শিশু আৰু মহিলাসকলৰ বাবে ব্যৱস্থা বিশেষ কথা ক'লে আমি যে পূৰ্ব আলোচনাত তথ্য লাভ কৰিছিলোঁ যে এইবাৰ মহিলাসকলৰ মানে এইটো দীৰ্ঘদিনীয়া এটা দাবী আছিলে আৰু তাক আপোনালোকে ন্যায্যতা প্ৰদান কৰিছে যে মহিলাসকলৰ বাবে যিটো প্ৰয়োজনীয় চেনিটাৰী নেপকিনৰ আপোনালোকে যোগান ধৰাৰ ব্যৱস্থা কৰিছে এই বিষয়ে জনাব নেকি এইটো এটা দীৰ্ঘদিনীয়া এটা ইছ্যু আছিলে আৰু আমি জনাত অসম ভাৰতৰ প্ৰথম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰীভাৱে ৰিলিফ আইটেমৰ ভিতৰত চেনিটাৰী নেপকিনক অন্তৰ্ভুক্ত কৰা হৈছে আৰু আমি এই বছৰৰ পৰা যাতে ৰিলিফ কেম্প টেম্পৰাৰী শেল্টাৰ এই গোটেই ঠাইখিনিত যাতে যিসকল মহিলা বা তেনেকুৱা ধৰণৰ কিশোৰী আছে তেওঁলোকৰ ক্ষেত্ৰত যাতে যথেষ্ট পৰিমাণে চেনিটাৰী নেপকিনৰ ব্যৱস্থা কৰে আৰু আমাৰ তৰফৰ পৰা আমি পাইলট প্ৰজেক্ট হিচাপে এইবাৰ চেনিটাৰী ভেণ্ডিং মেচিন আৰু আফটাৰ ইউজ চেনিটাৰী নেপকিনবিলাক ডিছপ'জ কৰাৰ কাৰণে মেচিন এনেকুৱা আমি আমাৰ ফালৰ পৰাও আমি কেইটামান আমি টাৰ্গেট কৰিছোঁ ৰিলিফ কেম্প আমাৰ তৰফৰ পৰাও আমি যোগান ধৰিম আমি ভাবিছোঁ ৰিলিফ কেম্পত এইবাৰ চেনিটাৰী নেপকিন উপায়ুক্তসকলে আমাৰ যি নিৰ্দেশনা এইমতে তেওঁলোকে বিতৰণ কৰিব
ইয়াক নিশ্চয় এক আমূল আমাৰ পৰিৱৰ্তন আৰু লগতে বেবী ফুডৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ৰাজহ বিভাগৰ লগত আমি যোগাযোগ কৰি আছোঁ হয়তো সেই সন্দৰ্ভতো কিছু নীতি নিৰ্দেশনা আমি লাভ কৰিব পাৰিম আমাৰ এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় তুমি মাইনা ক'ৰ পৰা কৈছা ছাৰ নমস্কাৰ মই গোৱালপাৰা জিলা হাবিমুৰাৰ পৰা কাঞ্চন হাজঙে কৈছোঁ হয় নমস্কাৰ তোমাৰ প্ৰশ্নটো সোধা হয় মানে বানপানী হোৱাৰ সময়ত এগৰাকী মানুহ ক'ভিড আক্ৰান্ত হৈ থাকিলে মানে তেতিয়া কেনেকৈ মানে ক'ত আশ্ৰয় ল'ব সেইটো মই জানিব বিচাৰিছোঁ হয় ধন্যবাদ শিশু শ্ৰোতালৈ মই ধন্যবাদ বৰ ধুনীয়া প্ৰশ্ন কৰিছে যথেষ্ট তেওঁ সজাগ সেই কথা আমি গম পাইছোঁ এইবাৰ আমি এনেকুৱা ব্যৱস্থা কৰিছোঁ ৰিলিফ কেম্পত আমাৰ যেতিয়াই ৰিলিফ কেম্পত মানুহবিলাক সোমাব ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু লগে লগে টেষ্টিং হ'ব টেষ্ট মানে কেম্পত ৰুমত সোমোৱাৰ আগতে ৰেজিষ্ট্ৰেশ্যন আৰু টেষ্টিংটো হ'ব যদি তাত পজিটিভ যদি কোনোবা লোক যদি পোৱা যায় তেনেহ'লে তেওঁলোকৰ প্ৰথমতে বয়সটো চোৱা হ'ব যদি 50ৰ ঊৰ্ধৰ হয় তেনেহ'লে ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ব আৰু যদি কিছুমানৰ যদি আনুষংগিক যিটো কমৰ্বিডিটি থকা বুলি কয় যদি তেনেকুৱা কিছুমান জটিল অসুখ বিসুখ আছে তেনেকুৱা ধৰণৰ ক'ভিড চেণ্টাৰ তেওঁলোকক পঠাই দিয়া হ'ব অন্যথা নৰ্মেল যিখিনি কেছ পোৱা যাব তেওঁলোকক আছুতীয়া চেণ্টাৰ তাত আমাৰ কক্ষ থাকিব তাত তেওঁলোকক সুন্দৰভাৱে ব্যৱস্থা আছে আৰু প্ৰতিটো ৰিলিফ কেম্পত এটা মেডিকেল ইউনিট আছে তাত এটা মেডিকেল টীম থাকিব তেওঁলোকক চোৱা চিতা কৰাৰ কাৰণে তেওঁলোকৰ কাৰণে আছুতীয়া টয়লেটৰ ব্যৱস্থা থাকিব আছুতীয়া পানীৰ ড্ৰিংকিং ৱাটাৰৰ এই গোটেই ব্যৱস্থাখিনি থাকিব আমি সেইখিনি ইতিমধ্যে আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ জিলা উপায়ুক্তসকলৰ লগতো এই সন্দৰ্ভত আমি কথা পাতিছোঁ সেইমতে তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি চলাইছে হয় এতিয়া তাত আপুনি উল্লেখ কৰিলে যে তাত স্বাস্থ্য বিভাগৰ তাত দল থাকিব এতিয়া কিছুমান বিষয় উত্থাপিত হয় বানৰ সময়ত যে ধৰক বান পৰিস্থিতি উন্নত হ'ল যিসকল বান আক্ৰান্ত ক্ষতিগ্ৰস্ত ব্যক্তি আশ্ৰয় শিবিৰত আছিলে তেখেতসকল যেতিয়া ঘৰলৈ উভতি যাব তেওঁলোকৰ ঘৰৰ পানীয়ে ক্ষতিৰ সাধন কৰিছে খেতি বাতি বা পোহনীয়া জীৱ জন্তু আদি গতিকে সেই ব্যক্তিসকল যেতিয়া ঘৰলৈ যাব প্ৰাৰম্ভিকভাৱে তেওঁলোকৰ বাবে আপোনালোকে কি ধৰণৰ সহায় কৰে আমাৰ বানপানীৰ সময়ত যেতিয়া তেওঁলোকে ৰিলিফ কেম্পত থাকে বা আপোনাৰ ক্ষতিগ্ৰস্ত হয় তেওঁলোকক জিআৰ দিয়া হয় জিআৰ আপোনাৰ ফুড আইটেম দিয়া হয় তেওঁলোকক চাউল নৰ্মেলি দালি চাউল নিমখ দিয়া হয় আৰু মিঠাতেল এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কি ৰিলিফ কেম্পত যিখিনি মানুহ আহে তেওঁ এটা নিৰ্দেশ দিছে যিখিনি মানুহ ৰিলিফ কেম্পত আহে তেওঁলোকক এটলিষ্ট ইনিচিয়েল 3 দিনলৈ তেওঁলোকক কুক ফুড বনোৱা খাদ্য যাতে তেওঁলোকক যোগান ধৰা হয় ইয়াৰ উপৰি মানুহখিনি যেতিয়া ঘৰত গুচি যাব ৰিলিফ কেম্পত থকা মানুহখিনি বা যিকোনো মানুহ ঘৰত তেওঁ ৰিলিফ কেম্পত অহা নাই তেওঁ 2 দিন পানী উঠি আছে তেওঁৰ ঘৰ ভাঙিছে বানপানীত বা ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে এটা এমাউণ্ট পাব দুটা কামৰ কাৰণে তেওঁলোকে 1800 টকা পাব তেওঁলোকে কাপোৰ কানিৰ কাৰণে আৰু তেওঁলোকে ইউটেনচিল বাচন বৰ্তন যি তেওঁলোকৰ পানীত ক্ষতিগ্ৰস্ত হ'ল সেইখিনিৰ কাৰণে 2000 টকা পাব এই পইচাটো তেওঁলোকে পাব লাগিলে তেওঁলোকে হয় ৰিলিফ কেম্পত থাকিব লাগিব নহয় নিজৰ ঘৰত থাকিলেও হ'ব কিন্তু এটলিষ্ট 2 দিনলৈ তেওঁলোকে বানপানীত ক্ষতিগ্ৰস্ত হ'ব লাগিব পানী উঠিব লাগিব বা তেওঁলোকৰ ঘৰ ক্ষতিগ্ৰস্ত হ'ব লাগিব হয় আৰু যেতিয়া তেওঁলোক আশ্ৰয় শিবিৰৰ পৰা উভতি যাব তেতিয়াহ'লে তেওঁলোক নগদ বা তেওঁলোক ঘৰত থাকিলেও পাব তেওঁ যদি 2 দিনতকৈ বেছি তেওঁলোকৰ পানীত বুৰ গৈ আছে তেওঁলোকৰ ঘৰত এইখিনিতে মই এটা কথা যোগ দিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ এটা যুগান্তকাৰী পদক্ষেপ লৈছে ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আৰু এছেছমেণ্টৰ ক্ষেত্ৰত আগতে কি হৈছিলে ডেমেজ ক্ষয় ক্ষতিৰ যিবিলাক হিচাপ এইবিলাক বহুত সময় লাগিছিলে কাৰোবাৰ ঘৰ উটি গৈছে ধ্বংস হৈ গৈছে কাৰোবাৰ গৰু মৰিছে খেতিপথাৰ কাৰোবাৰ পুখুৰী নষ্ট হৈ গৈছে এইবিলাকত কি হয় ফিল্ড লেভেলত যেতিয়া এছেছ কৰিব যায় গোটেই প্ৰক্ৰিয়াটো ইমান দীঘলীয়া চাৰ্কুল অফিচত কৰিব বা বিভিন্ন বিভাগে কৰিব তাৰপিছত DC অফিচত যাব DC অফিচৰ পৰা চৰকাৰৰ তাত আহিব আমাৰ তাত আকৌ ষ্টেট এক্সিকিউটিভ কমিটিৰ মিটিং হ'ব আমি ৰেভিনিউ ডিপাৰ্টমেণ্টলৈ পঠাম আকৌ ষ্টেট এক্সিকিউটিভ কমিটিয়ে পাছ কৰিব ফাইনেন্স ডিপাৰ্টমেণ্ট যাব ৰেভিনিউৰ পৰা গোটেই এটা দীঘলীয়া প্ৰক্ৰিয়াত আল্টিমেটলি কি হয় ৰাইজে যি পাবলগীয়া
বেনিফিট সেই বেনিফিটটো নাপায় বা পাওঁতে বহুত দেৰি হয় গতিকে এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ব্যক্তিগতভাৱে তেওঁ এই কথাটোত যথেষ্ট গুৰুত্ব দিছে আৰু তেওঁ এটা ৰিফৰ্মছ প্ৰশাসনীয় সংস্কাৰ তেওঁ আনিছে কি সংস্কাৰ মই ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা এটা ৰাজহ চক্ৰত যিমানখিনি ক্ষয় ক্ষতি হ'ব যিকোনো বিভাগৰ এই গোটেইখিনি ক্ষয় ক্ষতিৰ হিচাপ এখন কমিটি কৰি দিয়া হৈছে চাৰ্কল লেভেল টাস্ক ফ'ৰ্চ কমিটি তাত অন্যান্য বিভাগৰ বিষয়ববীয়াসকল থাকিব আৰু চাৰ্কল লেভেলত যেতিয়া গোটেই ডেমেজখিনি এছেছমেণ্ট কৰিব কৰাৰ পিছত যি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে ডিষ্ট্ৰিক্ট কালেক্টৰ বা ডেপুটি কমিশ্যনাৰ চেয়াৰমেনশ্বিপত তাত প্লেচ কৰিব আৰু তেওঁলোকে সেইটো এপ্ৰুভ কৰি পেলাই ডিচিক যি ফাইনেন্সিয়েল পাৱাৰটো মানে তেওঁক প্ৰদান কৰা হৈছে আগতে কি আছিলে ডিচিয়ে গভৰ্ণমেণ্টলৈ পঠাব লাগিছিলে এতিয়া মেজৰ কিছুমান ডেমেজ যেনে ৰাস্তা ঘাটৰ ডেমেজ বা মথাউৰি ডেমেজ যিবিলাক মেজৰ ডেমেজ সেইখিনিক বাদ দি বাকী সকলোখিনিৰ ক্ষেত্ৰত ডিচিয়ে চেংচন দিব পাৰিব ফাউনৰ দিব পাৰিব বেনিফিচিয়াৰীক ডাইৰেক্ট তেওঁ বেনিফিটটো দিব পাৰিব আৰু এইখিনি যি হয় প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ 30 দিনৰ ভিতৰত কৰিব লাগিব ই এটা যুগান্তকাৰী এটা ৰিফৰ্মছ আমি এই বিষয়ে পুনৰ কথা পাতিম আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লৈছোঁ নিশ্চয় হেল্ল' হয় আপোনাৰ প্ৰশ্নটো সোধক হয় মই অশোক বায়ন হয় মই গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা কৈছোঁ হয় মই আপোনালোকৰ অনুষ্ঠানটি মাজৰ পৰা শুনিলোঁ আগতে যদি এই কথাটো মই ভবা কথাটো ডিছকাশ্যন হৈছে মই ইমান নাজানিম যে নহওক মোৰ এটা কথাটো হৈছে কি প্ৰতি বছৰে আমাৰ ইয়াত অসমতো তেনেকৈ বানপানী আহে গৰাখহনীয়াটো আছেই আৰু বানপানীৰ ফলত কি হয় মানুহবিলাক মানে সিঁচৰতি হৈ পৰে য'ত বানপানী হয় সেইখিনি এৰিয়াত মানুহখিনি বেলেগ বেলেগ ওখ ঠাইলৈ গুচি যাব লাগে আৰু চৰকাৰীভাৱেও কি কৰা হয় এই টেম্পৰাৰী শেল্টাৰ মানে কি আশ্ৰয়স্থলীৰ মানে এৰেঞ্জ কৰিব লগা হয় কিন্তু সেই সময় কিছুদিনৰ কাৰণে কৰা যায় আৰু তাৰ পিছত যেতিয়া বানপানী গুচি যায় সেইখিনি মানুহ হয়তো গুচি যায় কোনোবাই হয়তো ঘৰ বাৰী উটি যোৱাৰ ফলত কৰিবলৈকে যাব লাগে মই ভাবোঁ কি আমাৰ এনেকুৱা টেম্পৰাৰী শেল্টাৰ যিটো কোৱা হয় আৰু স্কুল ঘৰ বা কিবা ৰাস্তা আলিবাটৰ কাষতে কৰা যায় সেইপিছত কি কিছুমান ওখ ঠাইত এনেকুৱাকে যেনেকে ধৰি লওক কাজিৰঙাত যেনেকে হাইলেণ্ড বনাইছে এই জন্তু জানোৱাৰৰ কাৰণে জীৱ জন্তুৰ কাৰণে তেনেকুৱা ধৰণে আমাৰ এটা ব্যৱস্থা কৰিব পৰা নাযায় নেকি যিখিনি বানপানী মানে প্ৰোন মানে কি ফ্লাড প্ৰোন এৰিয়া এইখিনিত পানী হয়েই গতিকে সেইখিনি মানুহক মানে কি বানপানীৰ পৰা বচাই ৰাখিবৰ কাৰণে হাইলেণ্ডৰ নিচিনা কৰি বা তেনেকুৱাকে পাৰ্মানেণ্ট কিছুমান ষ্ট্ৰাকচাৰ বনাই তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিব পৰা নাযায় নেকি আৰু যিখিনি মানে কি গোটেইখিনি ব্যৱস্থা তাতে ৰাখি এতিয়া যদি এইবাৰহে কৰা হৈছে যে চেনিটাৰী নেপকিনৰ কথা কোৱা হৈছে বা খোৱা পানীৰ সুবিধা মানে কি বা মেডিকেল যিটো ছাপৰ্ট এইবিলাক বস্তুৰ কথাটো গতিকে তেনেকুৱাকে ধৰণে চিন্তা এটা কৰিলে খুব ভাল হ'ব যদি অলৰেডি ইতিমধ্যেই কৰিছে মই নাজানো এইখিনি মোৰ জানিবলগীয়া ধন্যবাদ বায়ন ডাঙৰীয়া বৰ সুন্দৰ এটা দিশৰ কথা আপুনি উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত আপুনি জানিবলৈ পাই সুখী হ'ব যে আমি যোৱা বছৰ আমি এটা নতুন প্ৰজেক্ট আমি লৈছিলোঁ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা মাল্টিপাৰ্পাছ ফ্লাড শেল্টাৰ আমি ইতিমধ্যে মাজুলী ধেমাজি লখিমপুৰ মাজুলী লখিমপুৰ আৰু বৰপেটা জিলাত তিনিটা জেগাত আমি তিনিটা মাল্টিপাৰ্পাছ ফ্লাড শেল্টাৰ G+2 ডাঙৰ মাল্টিপাৰ্পাছ এইকাৰণে কোৱা হৈছে যে বানপানীৰ সময়ত বান ক্ষতিগ্ৰস্ত লোকসকলে তাত শিবিৰ হিচাপে এই গৃহটো ব্যৱহাৰ কৰিব আৰু অন্য সময়ত তাত বিভিন্ন ধৰণৰ ক্ৰিয়েটিভ এক্টিভিটি কালচাৰেল এক্টিভিটি বা কমিউনিটি কিছুমান ফাংচন তেনেকুৱা ধৰণৰ কৰিব পাৰিব তাত আনকি হেলিকপ্টাৰ দি যদি তাত ফুড মেটেৰিয়েল বা তেনেকুৱাকৈ তাত দিব লগা হয় পেলাব লগা হয় সেইটো ফেচিলিটিও আছে আমি সেইটো কৰিছোঁ আৰু ইতিমধ্যে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈছে আৰু লগতে আমি অলপতে আমাৰ ৱৰ্ল্ড বেংকৰ লগত আমাৰ যোগাযোগ হৈ আছে আমি ৱৰ্ল্ড বেংকৰ লগতো এই আমাৰ কনচেপ্টটো শ্বেয়াৰ কৰোঁতে তেওঁলোকে খুব ভাল পাইছে আৰু ৱৰ্ল্ড বেংকৰ তৰফৰ পৰা কেইবাটাও এনেকুৱা ধৰণৰ মাল্টিপাৰ্পাছ ফ্লাড শেল্টাৰ আমি লাভ কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ গতিকে আমি অনাগত দিনত আমি ভাবোঁ আমাৰ যিখিনি ফ্লাড প্ৰ'ন এৰিয়া মষ্ট ভালনাৰেবল এৰিয়া তাত আমি এনেকুৱা ধৰণৰ কিছুমান নিগাজী ষ্ট্ৰাকচাৰ যি সমাজৰ কাৰণে এটা এছেট হ'ব বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ আশ্ৰয়থলী হ'ব অন্যান্য সময়ত আমাৰ যিখিনি কালচাৰেল এক্টিভিটি বা ছ'চিঅ' কালচাৰেল যিখিনি অন্যান্য এক্টিভিটি তাত আমি এটা সুন্দৰ ব্যৱস্থা পাম আমি ভাবোঁ আমি নিশ্চয় এটা ব্যৱস্থা লৈছোঁ এই ক্ষেত্ৰত মই পুনৰ খাদ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়ালৈ উভতি আহিছোঁ যে বিভিন্ন সময়ত এটা অভিযোগ উত্থাপিত হয় যে বান ক্ষতিগ্ৰস্ত ব্যক্তিসকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী লাভ কৰা নাই
তেওঁলোকে যি মাত্ৰাত পাব লাগে সেই মাত্ৰাত লাভ কৰা নাই বা উপযুক্ত মানদণ্ডৰ নহয়। গতিকে এই অভিযোগ দূৰ কৰাৰ বাবে এইবাৰ আপোনালোকে কি পৰিকল্পনা লৈছে? হয়, এনেকুৱা ধৰণৰ অভিযোগ নোহোৱাটো নহয় হয়, আৰু সেইকাৰণে আমি আচলতে ডিচেণ্ট্ৰেলাইজ কৰাৰ কথাটো এইবাৰ ভবা হৈছে যে গোটেইখিনি যি ফাইনেন্সিয়েল পাৱাৰ চেংচন কৰা বা বিতৰণ কৰা এই গোটেইখিনি বা এইমাত্ৰ আমাৰ ডক্টৰ মিৰ্জা ডাঙৰীয়াই যিটো ক'লে যে ইউটেনচিল আৰু ক্লথৰ কাৰণে যি পইচা দিয়া এইবিলাক চব DBT ডাইৰেক্ট বেংক ট্ৰান্সফাৰ একাউণ্টত জমা হ'ব এনেকুৱা ধৰণৰ। আৰু এতিয়া কথা হৈছে কি এছেছমেণ্ট কৰাৰ ক্ষেত্ৰত কি হয়, কেতিয়াবা হয়তো এইটো নোহোৱাও নহয় যে পাবলগীয়া মানুহৰ নাম হয়তো তালিকাত নাথাকে বা নাপাবলগীয়া হয়তো কেতিয়াবা থাকে, এই অভিযোগবিলাক আমি পাওঁ। গতিকে আমি এই কথাটো ট্ৰেন্সপাৰেঞ্চি অনাৰ কাৰণে আমি সেইকাৰণে এইবাৰ চাৰ্কুল লেভেল টাস্ক ফ'ৰ্চ এটা কৰি দিছোঁ। তাত সকলো বিভাগৰ যি প্ৰতিনিধি তাত তেওঁলোক থাকিব আৰু আমি এই ক্ষেত্ৰত কমিউনিটিৰ এনগেজমেণ্টটো আমি বিচাৰিছোঁ। কাৰণ কমিউনিটি আমি আমাৰ এখন ভিলেজ লেণ্ড মেনেজমেণ্ট এণ্ড কনজাৰভেশ্যন ট্ৰাষ্ট কমিটি আছে, তাত প্ৰতিখন গাঁৱতে আছে অসমৰ, আৰু লগতে আমাৰ NGO ছ'চাইটি ভলেণ্টিয়াৰ্ছ এই গোটেইবিলাক আছে। গতিকে আমি ভাবোঁ যদি কমিউনিটি ইনভলভ হৈ যায় এই কমিটিৰ লগত তেতিয়াহ'লে যথেষ্ট ট্ৰেন্সপাৰেঞ্চি আহিব। আৰু আপুনি জানিবলৈ পাই সুখী হ'ব যে আমি ইতিমধ্যে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সৈতে আমি যোগাযোগ কৰিছোঁ। আমি এই বছৰ বানতে আমি আৰু খুব সম্ভৱ 2-3 মাহৰ ভিতৰত আমি ড্ৰোন আমি কিনিবলৈ সক্ষম হ'ম। প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমি ড্ৰোন বা যি UAV সেইটো আমি ভাবিছোঁ বানপানীত এইবাৰ আমি ব্যৱহাৰ কৰিব পাৰিম। আমাৰ হয়তো আৰু 2 মাহমান সময় লাগিব। এই ড্ৰোনৰ সহায়েৰে আমি ডেমেজ এছেছমেণ্ট, এতিয়া মানুহ যাব নোৱাৰা ঠাইতো আমি বানপানীৰ সময়ত আমিও ড্ৰোনৰ সহায়েৰে আমি এছেছ কৰিব পাৰিম কাৰ ঘৰ কিমান সঁচাকৈ ডুবিছে নে ধ্বংস হোৱা নাই। গতিকে আমি টেকন'লজিক এইবাৰ ইউজ কৰিব বিচাৰিছোঁ আৰু টেকন'লজিৰ ব্যৱহাৰে আমি ভাবোঁ বহুতখিনি স্বচ্ছতা আনিব আৰু ট্ৰেন্সপাৰেঞ্চি নিশ্চয় আনিব। আৰু এনেকুৱা ধৰণৰ অভিযোগ আমি পৰ্যায়ক্ৰমে হয়তো আমি দূৰ কৰিবলৈ সক্ষম হ'ব। ডক্টৰ মিৰ্জা ডাঙৰীয়া, এই বানৰ সময়ত আন এক সংজ্ঞা উত্থাপিত হয় যে জীৱ জন্তুৰ মানে আশ্ৰয়স্থল, খাদ্য সামগ্ৰীৰ বিতৰণ আৰু তাৰোপৰি যি কৃষকৰ খেতিৰ ক্ষতিসাধন হয়, এই দুটা বিষয়ৰ বাবে আপোনালোকে কি নিৰ্দেশনা দিছে যে প্ৰথম অৱস্থাত জীৱ জন্তুৰ খাদ্য সামগ্ৰী যোগান ধৰা আৰু কৃষকৰ ক্ষয়ক্ষতিৰ বিষয়টো? আমাৰ এইবাৰ প্ৰায় 75 কৰোৰ 75 কৰোৰ টকা আমাৰ জিলা উপায়ুক্তসকলক আৰু চিভিল SDO আপোনাৰ SDO চিভিলসকলক আমাৰ দিয়া হৈছে আগতীয়াভাৱে। এই ধনখিনি তেওঁলোকে খৰচ কৰিব তেওঁলোকে জিআৰ দিয়াত আৰু আপোনাৰ কেটল ফডাৰ, আপোনাৰ যিখিনি পশু খাদ্য দৰকাৰ সেইখিনি এই পইচাৰ পৰা তেওঁলোকে আগতীয়াভাৱে, আৰু ইয়াৰ উপৰি প্ৰত্যেকখন জিলাতে তেওঁলোকে আগতীয়াভাৱে কিছুমান মিটিং কৰি তেওঁলোকে আইডেণ্টিফাই কৰিছে ক'ত আপোনাৰ গ্ৰীণ ফডাৰ ক'ৰ পৰা তেওঁলোকে পাব বা তেওঁলোকে বা আপোনাৰ ঘাঁহ ক'ৰ পৰা পাব বা তেওঁলোকে ক'ৰ পৰা এই বস্তুখিনি বানপানীৰ সময়ত কিনিব পাৰিব পশু খাদ্য। সেইখিনি কাৰণে এইটো ডিচেণ্ট্ৰেলাইজ এটা ব্যৱস্থা। আমি ইয়াৰ পৰা ধন তেওঁলোকক দিয়া হৈছে আৰু তেওঁলোকে নিজাকৈ এটা প্লেন কৰি লৈছে তেওঁলোকে বানপানীৰ সময়ত কেনেকৈ তেওঁলোকে বিতৰণ কৰিব। হয়, আৰু এতিয়া আমাৰ সময়ৰ পৰা শেষ হৈ আহিলে, শেষত শ্ৰীযুত সাউদ ডাঙৰীয়া 1 মিনিটৰ, এতিয়া যিসকল ফ্লাড প্ৰ'ন এৰিয়া যাতে সদায় বান হৈ থাকে সেই ৰাজ্যৰ সেইসকল লোকক নিশ্চয় তেওঁলোকে এইবাৰ সহায়ৰ প্ৰয়োজনৰ সময়ত সহায়ৰ বাবে আপোনালোকৰ প্ৰশাসনলৈ বাট চাব সেই সময়ত। গতিকে তেখেতসকলৰ আপুনি কি বাৰ্তা দিব এতিয়া? আমি এইবাৰ এটা কথাত আমি গুৰুত্ব দিছোঁ, আমি যি ফ্লাড ৰেছপন্স আমি যি কৰি আছোঁ ইমান দিনে, তাৰ লগত আমি কোৱালিটি শব্দটো যোগ কৰিব বিচাৰিছোঁ, কোৱালিটি ৰেছপন্স। গতিকে আমাৰ এই সন্দৰ্ভত জিলা উপায়ুক্ত সকললৈ নীতি নিৰ্দেশনাও জাৰি কৰা হৈছে। মই অলপ আগতে যিটো কথা কৈছিলোঁ যে ৰিলিফ কেম্প, মানে ৰিলিফ কেম্প বুলি কোৱাৰ লগে লগে এনেকুৱা হ'ব লাগিব যে তাত মেডিকেল চেণ্টাৰৰ পৰা আৰম্ভ কৰি ফুডৰ পৰা আৰম্ভ কৰি টয়লেট, ছেপাৰেট টয়লেট, যি ফিজিকেলি হেণ্ডিকেপ আছে তেওঁলোকৰ কাৰণে বেলেগ, শিশুসকলৰ কাৰণে বেলেগ, ক'ভিড পেচেণ্টৰ কাৰণে বেলেগ, সুন্দৰ তাত ৱেষ্ট ডিছপ'জেলৰ কাৰণে সুন্দৰ ব্যৱস্থা থাকিব, তাত বায়'ডিগ্ৰেডেবল ৱেষ্টৰ কাৰণে বেলেগ, নন বায়'ডিগ্ৰেডেবল। গতিকে এতিয়া এই কথাটোতে আমি কোৱালিটি ৰেছপন্স এই কথাটো আমি, গতিকে আমি এইবাৰ আমাৰ প্ৰশাসনৰ তৰফৰ পৰা আমাৰ এইটো চেষ্টা হ'ব যাতে এইবাৰ আমি
এটা অনুভৱ কৰাব পাৰোঁ ৰাইজক যে আমি কোৱালিটি আমাৰ সময় শেষ হ'ল দুগৰাকী সমল ব্যক্তিৰ লগতে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ধন্যবাদ Good evening. This is All India Radio. I'm Anubha Rohatgi, and with me is Reshma Tiwari with the evening news.